Hello students, welcome to my business studies class. Today I am going to discuss about the meaning of profession and what are the characteristics of a profession. Earlier we have discussed about the meaning of business, what are the characteristics of business and what are the objectives of business. Hope you will understand everything about the business characteristics and objectives of business. If you have any doubt, you can also discuss with me about whatever we have discussed earlier. Okay. Now we are discussing about the concept of a professions. ইতিমধ্যে তোমালোকৰ ব্যৱসায়নো কি, ব্যৱসায়ৰ অৰ্থ কি, ব্যৱসায়ৰ বৈশিষ্ট্য কি, ব্যৱসায়ৰ উদ্দেশ্য কি বা লক্ষ্য কি, সেই সম্পৰ্কে মই আলোচনা কৰিলোঁ তোমালোকৰ লগত। যদি কিবা তাৰ ওপৰত ডাউট থাকে বা কনফিউজ থাকে, মোৰ লগত তোমালোকে ডিছকাশ্যন কৰিব পাৰা। এতিয়া মই তোমালোকৰ লগত ডিছকাছ কৰিবলৈ ওলোৱা টপিকটো হৈছে বৃত্তিৰ এটা ধাৰণা। বৃত্তিৰ ধাৰণানো কি বা বৃত্তিৰ অৰ্থটো কি, সেই সম্পৰ্কে আমি জানিব লাগিব। Now see, profession also refers to as an economic activities. প্ৰফেশ্যনটো সদায় বৃত্তিটো সদায় কি বুলি ধৰা হৈছে, অৰ্থনৈতিক কাৰ্য বুলি ধৰা হৈছে। যিহেতু বৃত্তিটো এটা কি হৈছে, টকা পইচাৰ লগত কি হৈ আছে, জড়িত হৈ আছে। প্ৰফেশ্যনছ চ' এ পাৰ্চন কেন ৰেফাৰ এজ এ প্ৰফেশ্যনেল পাৰ্চন when they are required knowledge and skills etc. After acquiring the skills and knowledge prescribed for it, যেতিয়া তেওঁ সেই বস্তুখিনি স্কিল আৰু নলেজখিনি যেতিয়া তেওঁ একুৱাৰী কৰিব বা আহৰণ কৰিব, সেইখিনি কোনোবা এটা সংগঠনে বা কোনোবা এটা অনুষ্ঠানে য'ত তেওঁ যিটো জ্ঞান আহৰণ কৰিছে সেই ফালৰ পৰা তেওঁক প্ৰেছক্ৰাইব কৰিব পাৰিব লাগিব। চ' প্ৰফেশ্যনৰ মই বৃত্তি কিছুমান আগতে উদাহৰণ দিয়া, যেনেকৈ আমি ডক্টৰ, লয়াৰ বা এডভকেট বা চাৰ্টাৰ্ড একাউণ্টেণ্ট বা যিবিলাক এটা বিষয়বস্তুৰ ওপৰত তেওঁ সম্পূৰ্ণভাৱে আহৰণ কৰে বা জ্ঞান আহৰণ কৰে বা দক্ষতা লয়, তাকে আমি এজন বৃত্তিমূলক ব্যক্তি বুলি ক'ব পাৰোঁ। ঠিক আছে। চ' ইট ইজ অলছ' প্ৰফেশ্যন ইজ এন অকুপেশ্যনছ ইনভলভিং ৰেণ্ডাৰিং অফ এ পাৰ্চন ছাৰ্ভিচ অফ এ স্পেচিয়েলাইজ নেচাৰ এণ্ড ফৰ আৰ্নিং অফ এ ফিজ। এটা স্পেচিয়েলাইজ নেচাৰ থাকিব লাগিব। এতিয়া স্পেচিয়েল এটা তেওঁ কি থাকিব লাগিব, প্ৰকৃতি থাকিব লাগিব। স্পেচিয়েল মানে বিশেষ তেওঁ কিবা এটা বিষয়বস্তু ছাপ'জ এজন ডক্টৰজনে তেওঁ যিকোনো ব্যক্তি ডক্টৰ হ'ব নোৱাৰে। ডক্টৰ হ'বলৈ হ'লে ডক্টৰৰ যিখিনি দক্ষতা লাগে বা ডক্টৰৰ যিখিনি জ্ঞান লাগে বা ডক্টৰৰ যিখিনি কোৱালিফিকেশ্যনছ লাগে, সেই সম্পৰ্কে তেওঁ আগতীয়াকৈ কি হ'ব লাগিব, আহৰণ কৰিব লাগিব। তেতিয়াহে সেই শিক্ষানুষ্ঠানখনে তেওঁ এজন ডক্টৰ বা তেওঁ সেই ব্যক্তিজন এজন ডক্টৰ বুলি প্ৰেছক্ৰাইব কৰিব। ঠিক আছে। সেইকাৰণে এটা স্পেচিয়েলাইজ নলেজ এণ্ড স্কিলছ আৰ ৰিকুৱাৰ্ড in the professional to become a professional persons. So it is a profession, it is an occupations involving rendering of a personal service of a specialized nature for earning of a business. যিহেতু অৰ্থ উপাৰ্জনৰ কথাটো লুকাই থাকে, সেই অৰ্থ উপাৰ্জনটো তেওঁলোকে কেনেকৈ কৰে, তেনেকৈ এজন ব্যৱসায়ী লাভ অৰ্জন তেওঁলোকে অৰ্থ উপাৰ্জন কৰে, দৈনন্দিন সমস্যাসমূহ দূৰ কৰিব পাৰে। ঠিক তেনেকৈ এজন প্ৰফেশ্যনেল পাৰ্চনেও অৰ্থ উপাৰ্জন কৰিব পাৰে। তেওঁলোকে কিহৰ থ্ৰুদি অৰ্থ উপাৰ্জন কৰে, তেওঁলোকে ফিজৰ থ্ৰুদি, ফিজ কালেকশ্যনৰ থ্ৰুদি তেওঁলোকে অৰ্থ উপাৰ্জন কৰিব পাৰে। সেইটো কাৰণে কৈছোঁ, চ' প্ৰফেশ্যনেল টু বিকাম এন প্ৰফেশ্যনেল পাৰ্চনছ ইট ইজ ৰেণ্ডাৰিং অফ এ পাৰ্চন ছাৰ্ভিচ অফ এ স্পেচিয়েলাইজ নেচাৰ ফৰ এ আৰ্নিং ফিজ। সেইটোকে কৈছে বৃত্তি হৈছে এনেকুৱা এটা কাৰ্য, অৰ্থনৈতিক কাৰ্য, যি কাৰ্যৰ বিশেষ এটা জ্ঞান থকাটো দৰকাৰ, বিশেষ এটা দক্ষতা থকাটো দৰকাৰ, বিশেষভাৱে তেওঁক সেই বিষয়বস্তুৰ ওপৰত জ্ঞানটো অতিকৈ দৰকাৰী। সেইটোকে আমি প্ৰফেশ্যনছ বুলি ক'ব পাৰোঁ বা বৃত্তি বুলি ক'ব পাৰোঁ। এতিয়া কথা আহিলে, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ প্ৰফেশ্যনছ। বৃত্তিৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ বা বৃত্তিৰ বৈশিষ্ট্য কোনবোৰক বৃত্তিৰ বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। ফাৰ্ষ্ট পইণ্টটো হৈছে ৱেল ডিফাইণ্ড বডি অফ নলেজ। Well-defined body of knowledge. A person entering a particular profession should have specialized knowledge and training prescribed for entering that professions. The profession তেওঁ সেই টাইটেলটো লোৱা, প্ৰফেশ্যনেল পাৰ্চন টাইটেলটো লোৱাৰ আগত তেওঁ ফুল নলেজ, বডি অফ নলেজটো কি থাকিব লাগিব, ব্যক্তিজনৰ থাকিব লাগিব। One must have a professional degree and or training for entering particular professions. এজন ব্যক্তি প্ৰফেশ্যনেল পাৰ্চন হ'বলৈ যোৱাৰ আগত তেওঁ প্ৰফেশ্যনেল ডিগ্ৰী থাকিব লাগিব। মই যেনে এজন ডক্টৰৰ উদাহৰণ দিলোঁ, ডক্টৰজনে MBBS ডিগ্ৰীটো থাকিব লাগিব।
হয়নে বা এজন এডভকেটৰ যিটো ডিগ্ৰী লাগে এডভকেট হ'বলৈ বা লয়াৰ হ'বলৈ, সেই এডভকেট এজন ডিগ্ৰীটো তেওঁ থাকিব লাগে, তেতিয়াহে আমি এজন প্ৰফেচনেল বা তেওঁ যিখিনি ট্ৰেইনিং থাকিব লাগে বা ট্ৰেইনিং তেওঁ দিয়াৰ পিছতহে তেওঁ কিছুমান ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰিব ক্লায়েণ্টক, সেইখিনি তেওঁ কোৱালিফিকেশ্যনছ থকাৰ পিছতে আমি প্ৰফেচনেল পাৰ্চন বুলি ক'ব পাৰিম। চ' ৱেল ডিফাইণ্ড বডি অফ নলেজ, ফুল নলেজ তেওঁ কি থাকিব লাগিব, সেই বিষয়বস্তুৰ ওপৰত বিশেষভাৱে তেওঁ কি থাকিব লাগিব, জ্ঞান আৰু দক্ষতা থাকিব লাগিব। নেক্সট কৈছে ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি। ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি মানে কি কৈছে, এভৰি প্ৰফেশ্যন ৰেষ্ট্ৰিক্টছ দ্য এণ্ট্ৰি অন দ্য বেচিছ অফ এক্সামিনেশ্যন অৰ এডুকেশ্যন। প্ৰত্যেকটো বিষয়বস্তুত প্ৰত্যেকটো প্ৰফেশ্যনত এণ্টাৰ হোৱাৰ লগে লগে সেই এডুকেশ্যনটো বা ইনষ্টিটিউশ্যনৰ কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে। এণ্ড ইণ্ডিভিজুৱেল কেন এণ্টাৰ ডেট প্ৰফেশ্যন অনলি আফটাৰ গেটিং দ্য প্ৰেছক্ৰাইব এডুকেশ্যন অৰ ট্ৰেইনিং। তেওঁ সেই বৃত্তিটোত তেওঁ কেতিয়াহে ইনভলভ হ'ব পাৰিব, যেতিয়া সেই শিক্ষানুষ্ঠানখনে যেতিয়া ট্ৰেইনিং প্ৰভাইড কৰিব বা যেতিয়া তেওঁক এডুকেশ্যনখনে যেতিয়া তেওঁক প্ৰেছক্ৰাইব কৰিব, এজন প্ৰফেশ্যনেল এজন ডক্তৰ বা এজন লয়াৰ বা এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট, যে সেই ইনষ্টিটিউশ্যনখনে যেতিয়া তেওঁক প্ৰেছক্ৰাইব কৰিব, তেতিয়াহে তেওঁক আমি কি ক'ব পাৰিম, এজন প্ৰফেচনেল পাৰ্চন বুলি ক'ব পাৰিম। এ ডক্টৰ এ লয়াৰ কেন এণ্টাৰ দেয়াৰ প্ৰফেশ্যন অনলি আফটাৰ একুৱাৰিং দ্য ৰিকুৱাৰ্ড নলেজ। তেতিয়াহে তেওঁৰ ৰেকুৱাৰ্ড এণ্টাৰ হ'ব পাৰিব, যেতিয়া তেওঁ প্ৰফেচনেলি নলেজ আৰ্ণ কৰি যেতিয়া তেওঁ এখন ইনষ্টিটিউশ্যনে যেতিয়া তেওঁক প্ৰেছক্ৰাইব কৰিব, ঠিক আছে, ডেট ইজ কল্ড। সেইকাৰণে কৈছোঁ ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি। তেওঁ সেই বৃত্তিটোত সোমাবলৈ যোৱাৰ আগত কিছুমান তাত কি থাকে, ৰেষ্ট্ৰিকশ্যন থাকে। যিকোনো মানুহ প্ৰফেচনেল পাৰ্চন হ'ব নোৱাৰে। শিক্ষক এজন কেতিয়াও ডক্টৰ হ'ব নোৱাৰে, ডক্টৰ এজন কেতিয়াও লয়াৰ হ'ব নোৱাৰে, লয়াৰ এজন কেতিয়াও ডক্টৰ হ'ব নোৱাৰে, ঠিক আছে। সেইখিনি তেওঁ বেলেগ বেলেগ কি থাকিব লাগিব, দক্ষতা থাকিব লাগিব। নেক্সট কৈছে প্ৰফেচনেল এছ'চিয়েশ্যনছ। বেলেগ বেলেগ এছ'চিয়েশ্যনে বেলেগ বেলেগ প্ৰফেচনেল এছ'চিয়েশ্যন, যেনেকৈ এতিয়া ডক্টৰ পঢ়িবলৈ হ'লে তেওঁ মেডিকেল কলেজ হ'ব লাগিব, প্ৰফেচনেল সেইখনক মানে প্ৰফেচনেল এছ'চিয়েশ্যন বুলি ক'ব পাৰোঁ। চ' যেনেকৈ তোমাৰ ল' পঢ়িবলৈ হ'লে বা এডভকেট পঢ়িবলৈ হ'লে বা কি থাকিব লাগিব, বাৰ এছ'চিয়েশ্যন থাকিব লাগিব বা বাৰ কাউঞ্চিল থাকিব লাগিব তেওঁলোকক প্ৰেছক্ৰাইব কৰিবলৈ। বা চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়িবলৈ হ'লে বা চাৰ্টাৰ্ড একাউণ্টেণ্ট কিছুমান এছ'চিয়েশ্যন থাকিব লাগিব, যেতিয়া তেওঁ যিবিলাক ইনষ্টিটিউশ্যন তেওঁলোকক প্ৰেছক্ৰাইব কৰিব পাৰে। চ' ডিফাৰেণ্ট প্ৰফেশ্যনছ হেভ দ্য ডিফাৰেণ্ট অৰ অ'ন associations to prescribe their qualifications or skills or knowledge, so that body and also regulate the working of the members. So there is a medical council of India. Medical council of India কি কৰে, ডক্টৰবিলাক প্ৰেছক্ৰাইব কৰে, প্ৰফেচনেল মানুহ বনায়, প্ৰফেচনেল মানুহৰ যিখিনি নলেজ লাগে, স্কিলছ লাগে, সেই স্কিলছ তেওঁলোকে প্ৰভাইড কৰিব ট্ৰাই কৰে। লয়াৰ হ'বলৈ এজন লয়াৰক চাৰ্টিফিকেট কোনে দিব, প্ৰেছক্ৰাইব কোনে কৰিব, অভিয়াছলি বাৰ কাউঞ্চিল অফ ইণ্ডিয়া বা বাৰ এছ'চিয়েশ্যনছ বা এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'বলৈ কোনে তেওঁলোকক প্ৰেছক্ৰাইব কৰিব বা কোনে চাৰ্টিফিকেটটো দিব, লাইচেঞ্চ কোনে দিব, দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া ফৰ একাউণ্টিং প্ৰফেচন এক্সেল। সেইখিনি কাউঞ্চিল বা বৰ্ডে এবাৰ প্ৰেছক্ৰাইব কৰাৰ পিছতে তেওঁ কি হ'ব পাৰে, প্ৰফেচনেল পাৰ্চন হ'ব পাৰে। নেক্সট কামছ দ্য পইণ্ট, কোড অফ কণ্ডাক্ট। এজন টু বিকাম এ প্ৰফেচনেল পাৰ্চনছ there must have a rules regulations which is provided by the different councils, board etc. যিবিলাক কাউন্সিলছ বা প্ৰফেচনেল এছ'চিয়েশ্যন আছে, তেওঁ সেই প্ৰফেচনেল মানুহবিলাকৰ কাৰণে কিছুমান কোড অফ কণ্ডাক্ট মানে যিবিলাক গভৰ্ণমেণ্টৰ ৰুলছ ৰেগুলেশ্যন ফ'ল' কৰিব লাগে। এভৰি প্ৰফেচনেল বডি প্ৰেছক্ৰাইব এ কোড অফ কণ্ডাক্ট। প্ৰত্যেকটো প্ৰফেচনেল এছ'চিয়েশ্যনে কি কৰে, কোড অফ কণ্ডাক্ট বা ৰুলছ ৰেগুলেশ্যনছ সেই প্ৰফেচনেল পাৰ্চনছখিনিৰ কাৰণে কি কৰি দিয়ে, ফৰ্ম কৰি দিয়ে। দ্য কোড অফ কণ্ডাক্ট ইনক্লুডছ ৰুলছ এণ্ড ৰেগুলেশ্যন। কোড অফ কণ্ডাক্টত কি কি সোমাই থাকে, ৰুলছ এণ্ড ৰেগুলেশ্যনছ কনচাৰ্ণ উইথ দ্য প্ৰফেশ্যনছ, ইণ্টিগ্ৰিটি, অনেষ্টি, যিখিনি এজন প্ৰফেচনেল মানুহ হ'বৰ কাৰণে যিখিনি সাধাৰণতে লাগে, লাইক ইণ্টিগ্ৰিটি, অনেষ্টি, নৰ্মছ এণ্ড বিহেভিয়াৰ, যিবিলাক ব্যৱহাৰৰ পৰা আদি কৰি যিখিনি মানে সততা লাগে বা যিখিনি ব্যৱহাৰ লাগে বা যেনেকুৱা ধৰণৰ এজন ডক্টৰ হ'লে কেনেকুৱা ধৰণৰ মানে তেওঁ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে বা এজন লয়াৰ হ'লে কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে, সেই গোটেইখিনি কথা বা কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব লাগে, এজন ডক্টৰে এজন পেচেণ্টক কেনেকৈ সেৱা আগবঢ়াব লাগে, এজন উকিলে ক্লায়েণ্টক কেনেকৈ সেৱা আগবঢ়াব লাগে, গোটেই কথাখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন, সেই ৰুলছ এণ্ড ৰেগুলেশ্যনখিনিকে কোড অফ কণ্ডাক্ট বুলি এক্সপ্লেনেশ্যন কৰিছে। অল দ্য মেম্বাৰ্ছ আৰ ৰিকুৱাৰ্ড অফ কোড অফ কণ্ডাক্ট। সকলো মেম্বাৰকে
কি লাগে সেই কোড অফ কণ্ডাক্টটো দৰকাৰী হয় যিমানবিলাক প্ৰফেশ্যনেল পাৰ্চন সেই প্ৰফেশ্যনেল পাৰ্চনবিলাকক কি লাগে সেই কোড অফ কণ্ডাক্টটো অতিকৈ প্ৰয়োজনীয় নেক্সট কাম টু দ্য পইণ্ট ছাৰ্ভিচ মোটিভ সদায় এজন প্ৰফেশ্যনেল মানুহ হ'বলৈ হ'লে সদায় ছাৰ্ভিচ মোটিভ থাকে ছাপ'জ এজন ডক্টৰে এজন পেচেণ্টক সেৱা আগবঢ়াইছে তেওঁ সেই সেৱাটো তেওঁ যিখিনি সেই পেচেণ্টজনৰ প্ৰতি সেই ৰোগীজনৰ প্ৰতি যিটো তেওঁ সেৱা আগবঢ়াবলৈ সেই যেনেকৈ ব্যৱসায় ক্ষেত্ৰত যেনেকৈ আৰ্নিং মটিভটো থাকিব লাগে ঠিক তেনেকৈ এজন প্ৰফেশ্যনেল পাৰ্চনে সদায় সেৱা ফিজৰ থ্ৰুৱেদি কেনেকৈ সেৱা আগবঢ়াব পাৰে সেই সেৱাটো সদায় আগবঢ়োৱাৰ মটিভটো থাকিব লাগে দ্য বেচিক মটিভ অফ এ প্ৰফেশ্যনেল পাৰ্চন টু ছাৰ্ভ দ্য ক্লাইণ্ট উইথ দ্য ডেডিকেশ্যনছ মানে ক্লাইণ্টৰ লগত সদায় কি থাকিব ডেডিকেশ্যনটো থাকিব লাগিব ডেডিকেশ্যনটো থাকিলে কি ক'ব পৰা যায় আমি তেওঁ সেৱা আগবঢ়াইছে বুলি ক'ব পৰা যায় নেক্সট কেৰেক্টাৰিষ্টিক্স নেচাৰ অফ ৱৰ্ক মানে প্ৰত্যেকবিলাক প্ৰফেশ্যনেল প্ৰত্যেকবিলাক বৃত্তিমূলক ব্যক্তি বেলেগ বেলেগ কি থাকে নেচাৰবিলাক বেলেগ বেলেগ যেনেকৈ এজন এডভকেটৰ কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগ নেচাৰবিলাক বেলেগ যেনেকৈ এজন ডক্টৰৰ কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগ বেলেগ বা এজন শিক্ষকৰ নেচাৰবিলাক বেলেগ বেলেগ চ' প্ৰফেশ্যনেলছ প্ৰভাইড কনচালটেঞ্চি এডভাইচ ছাৰ্ভিচেছ টু দেয়াৰ ক্লাইণ্টছ চ' সেই প্ৰকৃতি অনুযায়ী তেওঁ কেৰেক্টাৰ অনুযায়ী তেওঁলোকে কি কৰে ক্লাইণ্টক বা তেওঁলোকৰ যিবিলাক তেওঁলোকে ক্লাইণ্ট পায় সেই ক্লাইণ্টক তেওঁলোকে সেৱা আগবঢ়াবলৈ ডক্টৰজনে কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব অভিয়াছলি কিবা কোৰ্ট ৰিলেটেড বা কেছ ৰিলেটেড কিছুমান সেৱা আগবঢ়াব এজন ডক্টৰে ৰোগীক কেনেকুৱা ধৰণৰ এজন পেচেণ্ট চোৱা ৰোগীজনক দৰৱ দিয়া চেকআপ কৰা সেনেকুৱা ধৰণৰ সেৱা আগবঢ়াব লাগে চ' অন দ্য বেচিছ অফ দেয়াৰ নেচাৰ দে আৰ ট্ৰাইং টু গিভ ছাৰ্ভিচেছ উইথ দেয়াৰ ক্লাইণ্টছ ঠিক আছে কি কৈছে নেক্সট কেৰেক্টাৰিষ্টিক্স নেচাৰ অফ ৱৰ্ক নেক্সট কেৰেক্টাৰিষ্টিক্সটো কৈছে প্ৰফেশ্যনেল ফিজ এ প্ৰফেশ্যনেল চাৰ্জেছ অফ এ ফিজ প্ৰভাইডিং হিজ ছাৰ্ভিচেছ প্ৰফেশ্যনেল ব্যক্তিয়ে সদায় কি কৰে ছাৰ্ভিচ প্ৰভাইড কৰে হয় নহয় সেৱা আগবঢ়ায় কিহৰ বিনিময়ত তেওঁলোকে সেৱা আগবঢ়ায় যিটো ইকনমিক এক্টিভিটিছ বুলি কৈছে প্ৰফেশ্যনটো এটা ইকনমিক এক্টিভিটিছ সদায় টকা পইচা অৰ্থ উপাৰ্জনটোৰ কথা লুকাই আছে ব্যৱসায় হ'লে লাভ অৰ্জনৰ কথাটো লুকাই থাকে আৰ্নিং মটিভটো সদায় লুকাই থাকে তোমাৰ প্ৰফেশ্যন হ'লেও আৰ্নিং মটিভটো লুকাই থাকে কিন্তু আৰ্নিংটো এজন প্ৰফেশ্যনেল পাৰ্চনে হাউ এ প্ৰফেশ্যনেল পাৰ্চন কেন আৰ্ন দ্য মানি they can earn the money through their fees collection of fees okay a professional person can charges and provide the services with their fees সদায় তেওঁলোকে ছাৰ্ভিচটো কিহৰ বিনিময়ত আগবঢ়ায় তেওঁলোকে ছাৰ্ভিচটো সদায় এটা নিম্নতম বা সামান্য এটা ফিজৰ থ্ৰুৱেদি তেওঁলোকে কি কৰে যিটো ইকনমি এইটো প্ৰফেশ্যনেল ইকনমিক এক্টিভিটি সেই প্ৰফেশ্যনটো সদায় বৃত্তিটো সদায় তেওঁলোকে এটা ফিজৰ থ্ৰুৱেদি এটা ফিজ লয় সেই ফিজটোৰ বিনিময়ত তেওঁলোকে সেৱা আগবঢ়ায় সেই সেৱা আগবঢ়োৱাটোকে সেই ফিজটোকে কি বুলি কোৱা হৈছে তেওঁলোকৰ আৰ্নিং চ'ৰ্চ হয় তেওঁলোকে এজন ডক্টৰে পেচেণ্ট চোৱাৰ বিনিময়ত এটা ফিজ কালেকশ্যন কৰে এজন উকিলে এজন ক্লাইণ্টৰ এগেইনষ্টত ক্লাইণ্টজনে লগ কৰাৰ এগেইনষ্টত বা তেওঁ কিবা প্ৰব্লেম ছল্ভ কৰি দিয়াৰ এগেইনষ্টত তেওঁ ফিজ কালেকশ্যন কৰে চ' দ্য ইকনমিক কনচিডাৰেশ্যন শ্বুড নট টেক প্ৰচিডিউৰ্ছ অফ হাৰ ছাৰ্ভিচেছ এ ডক্টৰ উইল গিভ প্ৰিফাৰেঞ্চেছ টু serving the patient rather than the fees সদায় মানে সেই ছাৰ্ভিচৰ থ্ৰুৱেদি তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় সেই ফিজৰ থ্ৰুৱেদি তেওঁলোকে সেৱা আগবঢ়ায় আৰু তেওঁলোকৰ যিখিনি সেৱা আগবঢ়াব লাগে সেই ফিজৰ মূল্যৰ বিনিময়ত সেইখিনি তেওঁলোকে আগবঢ়াবলৈ চেষ্টা কৰে চ' এইখিনি হৈ গ'ল কেৰেক্টাৰিষ্টিক্স অফ প্ৰফেশ্যন অ'কে প্ৰফেশ্যনৰ এটা মিনিংটো আমি কি বুলি পালোঁ প্ৰফেশ্যনৰ মিনিংটো বোলে প্ৰফেশ্যন টু বিকাম এ প্ৰফেশ্যনেল পাৰ্চন দেয়াৰ আৰ ৰিকুৱাৰ্ড চাৰ্টেন স্কিলছ এণ্ড নলেজ অ'কে প্ৰেছক্ৰাইব ফ্ৰম এ ডিফাৰেণ্ট ইনষ্টিটিউশ্যনছ এজন বৃত্তিমূলক ব্যক্তি হ'বলৈ হ'লে তেওঁ বিভিন্ন ধৰণৰ এটা বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান থকা দৰকাৰ তাৰ লগতে তেওঁ দক্ষতা থকা দৰকাৰ বিশেষ জ্ঞান আৰু দক্ষতা থাকিলে আমি সেই ব্যক্তিজনক প্ৰফেশ্যনেল পাৰ্চন বুলি ক'ব পাৰোঁ ঠিক আছে বা এজন প্ৰফেশ্যনেল বা বৃত্তিমূলক ব্যক্তি উদাহৰণ যদি আমি দিব বিচাৰোঁ ডক্টৰ শিক্ষয়িত্ৰী ডক্টৰছ এডভকেটৰ লয়াৰ্ছ চাৰ্টাৰ্ড একাউণ্টেণ্টছ এক্সেট্ৰা ঠিক আছে সেইবিলাক এটা এছ'চিয়েশ্যনে কি কৰিব লাগিব প্ৰেছক্ৰাইব কৰিব লাগিব তেতিয়া আমি তেওঁলোকক ডক্টৰ বা উকিল বা
শিক্ষক বুলি আমি প্ৰেছক্ৰাইব কৰিব পাৰিম। চ' ইয়াৰ কেৰেক্টাৰিষ্টিক্সকেইটা অলৰেডি মই ক'লোৱেই। এটা হৈছে